ৰাহুল গান্ধীয়ে যিমানে যাত্ৰা কৰিব সিমানে কংগ্ৰেছৰ অৱস্থা আৰু বেয়া হ'ব। আপোনালোকে সকলোৱে দেখিছে যাত্ৰা কৰা মানে তেওঁ এটা কংগ্ৰেছ ধ্বংস কৰা যাত্ৰা এফালৰ পৰা চলাই গৈছে। স্কুল যদি হেডমাষ্টৰে দিয়া নাই, এই কথাটোৱে প্ৰমাণ কৰে যে স্কুলে হওক বা সেই ৰাইজখিনিৰ মাজত কংগ্ৰেছৰ কোনো গ্ৰহণযোগ্যতা নাই, তেওঁলোকে কংগ্ৰেছক বিচৰা নাই। প্ৰধান শিক্ষকজনে স্কুলটো নিদিয়াৰ লগত চৰকাৰৰ কোনো সম্পৰ্ক থাকিব নোৱাৰে। আৰু ৰাহুল গান্ধী এবাৰেই নহয় হাজাৰবাৰ আহক, তেওঁ যিমানেই আহিব, সঁচা কথা ক'বলৈ গ'লে ৰাহুল গান্ধীয়ে যিমানেই মুখ মেলিব আমাৰ সিমানেই ভোট বাঢ়িব। ভূপেন বৰা যেতিয়ালৈকে কংগ্ৰেছত থাকে আমাৰ কাৰণে তেওঁৱে আমাৰ কাম কৰি থাকিব, আমি বেছি কাম কৰিব দৰকাৰ নাই। তেওঁৰ কাম কাজে কংগ্ৰেছটো শেষ কৰিব আৰু আমাৰ কাৰণে ভাল হ'ব। গতিকে কংগ্ৰেছত মানুহ কিমান দিনলৈ থাকিব নাজানো, লোকসভা ইলেকশ্যনলৈকে কিছুমানৰ থাকিব। তাৰ পাছত মই ভাবোঁ কংগ্ৰেছটো একেবাৰে কোনো অৱস্থা নাইকিয়া হ'ব। কংগ্ৰেছৰ ৰাজীৱ ভৱনত মিটিং পাতিবলৈ হ'লেও 10-15জনতকৈ মানুহ বেছি নহ'ব। তেওঁলোকো বিজেপি হ'বগৈ বুলি কৈছে, তেনেকুৱা ধৰণৰ কিবা? মই সেইটোৱে ক'লোঁ যে যিসকলে মাতৃভূমিক ভাল পায়, যিসকলে অসমক ভাল পায়, তেওঁলোকে আৰু কংগ্ৰেছৰ লগত থকা প্ৰশ্ন নাহে। তেওঁলোকে একাধিক্ৰমে সকলো, কিছুমান মানুহে বহুত দিন আছে কাৰণে একেদিনে আহিবলৈ টান পাইছে, কিন্তু লাহে লাহে নিষ্ক্ৰিয় হৈ যাব বা আমাৰ দলত আহি তেওঁলোকে জাতি আৰু দেশৰ সেৱাত নিজকে ব্ৰতী কৰিব। কি কয় বিষয়টোক লৈ? তেওঁলোকৰ গোটেই যদি আপুনি হিষ্ট্ৰীটো চায়, এটা বিশেষ ধৰ্ম, এটা বিশেষ সম্প্ৰদায়ক তোষামোদ কৰাটোৱে তেওঁলোকৰ কাম। এই তোষামোদ কৰিবৰ কাৰণে তেওঁলোকে কৰিছে। তেওঁলোকৰ হিন্দু ধৰ্মক আক্ৰমণ কৰা এটা প্ৰৱণতা তেওঁলোকৰ আগৰ পৰাই আছে, আৰু এতিয়া তেওঁলোকে যিখিনি কৰিছে এইখিনিৰ জৰিয়তে তেওঁলোকে এটা বিশেষ ধৰ্মক তোষামোদ কৰিছে। আৰু আজি যে মাননীয় মোদী ডাঙৰীয়া অহাৰ পাছত আমাৰ যি সনাতনী হিন্দু চৰ্চা, ভাৰতৰ ঐতিহ্য, 5000 বছৰীয়া আমাৰ ইতিহাসে প্ৰাণ পাই উঠিলে, এই গোটেইখিনি নাইকিয়া হ'বলৈ ধৰিছিলে কেৱল কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবে। গতিকে তেওঁলোকে কোনো কাৰণতে সনাতনী হিন্দু সংস্কৃতিৰ পোষকতা নকৰে আৰু এটা বিশেষ সম্প্ৰদায়ক ভোট বেংক হিচাপে পাবলৈ তেওঁলোকৰ এনেধৰণৰ দৃষ্টিভংগী প্ৰকাশ কৰিছে।